নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। অসমত নতুনকৈ চাকৰি মুকলি হৈছে। এইকেইটা হৈছে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে অহা পদ। আজি আমি ভিডিঅ'টোত গোটেইখিনি আপোনালোকৰ লগত আলোচনা কৰিম। যদিহে আপোনালোকে আমাৰ চেনেলটো বৰ্তমানো ছাবস্ক্ৰাইব কৰি থোৱা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক। ইয়াত আপোনালোকে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ জব ৰিলেটেড আপডেটসমূহ এই চেনেলৰ জৰিয়তে আপোনালোকে পাবলৈ সক্ষম হ'ব। আৰু ইয়াত আপোনালোকৰ যিকেইটা মুঠ পদ ওলাইছে হৈছে 4,422টা পদ আৰু ইয়াত অনলাইন এপ্লাই বৰ্তমান চলি আছে। আপোনালোকে আজি আমি ভিডিঅ'টোত গোটেইখিনি কথাই আপোনালোকক আলোচনা কৰিম, কেনেদৰে আপোনালোকে আবেদন কৰিব লাগিব। যিটো প্ৰথম নটিফিকেশ্যন আহিছে এইটো আহিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ফালৰ পৰা, নগাঁৱৰ ফালৰ পৰা আহিছে এইটো। ইয়াত আপোনালোকৰ 3 এপ্ৰিল লাষ্ট ডেট হয় আপোনালোকৰ এপ্লাই কৰা। ইয়াত দুটা গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ভেকেঞ্চি মুকলি হৈছে, যিকেইটা পোষ্টৰ বাবে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। ইয়াত গ্ৰেড 3ৰ কাৰণে আপোনালোকৰ এটা পোষ্ট আছে আৰু ইয়াত আপোনালোকৰ কেণ্ডিডেটসকলৰ যিটো কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী হ'ব লাগিব, লগতে তেওঁলোকৰ ৱৰ্কিং কম্পিউটাৰ নলেজ থাকিব লাগিব। আৰু যদিহে আপোনালোকে এডুকেশ্যনেল ইনষ্টিটিউটৰ গ্ৰেড 3 এমপ্লয়ী হিচাপে কৰ্মৰত আছিলে বা কৰিছিলে, এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে ভাল। আৰু 1 years ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন, এবছৰীয়া আপোনালোকৰ কম্পিউটাৰ এপ্লিকেশ্যনৰ ডিপ্ল'মা থকাটো কম্পালচৰি হয়। আৰু গ্ৰেড IV MTS কাৰণে যিটো আপোনালোকৰ গ্ৰেড 4ৰ ভেকেঞ্চি হয় সেইটো ওলাইছে। আপোনালোকে এই গোটেইকেইটাতে আপোনালোকে যিসকলৰ কোৱালিফিকেশ্যন মিলে তেওঁলোকে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ এটা পোষ্ট ওলাইছে। ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো HSLC পাছ কৰাসকলে পদৰ বাবে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এডুকেশ্যন ইনষ্টিটিউটত গ্ৰেড 4ৰ এমপ্লয়ী হিচাপে কাম কৰাৰ অভিজ্ঞতা যদিহে আছে তেতিয়াহ'লে আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ চিটিজেনশ্বিপটো আপোনালোকৰ ইণ্ডিয়াৰ বাসিন্দা হ'ব লাগিব যদিহে আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব বিচাৰে। মেডিকেল ফিটনেছ যিটো আপোনালোকৰ চাৰ্টিফিকেট হয় সেইখন লাগিব। লগতে কেৰেক্টাৰ চাৰ্টিফিকেট মতে যদিহে আপোনালোকে যিকোনো অৰ্গেনাইজেশ্যনত বা ইনষ্টিটিউটত কাম কৰি আছিলে তাৰ পৰা আপোনালোকৰ এখন লেটাৰ লৈ আহিব, তেতিয়া সেইখনকে আপোনালোকৰ কেৰেক্টাৰ চাৰ্টিফিকেট হিচাপে গণ্য কৰা যাব। আৰু ইয়াৰ বাবে আপোনালোকে অফলাইন মাধ্যমত আপোনালোকে আবেদন কৰিব লাগিব, যিটো বৰ্তমান আবেদন চলি আছে। আপোনালোকে গোটেইখিনি আপোনালোকে আমাৰ ৱেবছাইটত পাই যাব। আৰু ইয়াত আপোনালোকৰ এপ্লিকেশ্যন ফিজ হিচাপে 500 টকা আপোনালোকে বেংকত ছাবমিট কৰিব লাগিব, ষ্টেট বেংক অফ ইণ্ডিয়াৰ একাউণ্টত, যিটো দিয়া আছে। আপোনালোকৰ ৱেবছাইট assamjobalert.online ভিজিট কৰিব, তাতে গোটেইখিনি পাব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, আপোনালোকে তাতো জইন হৈ ল'ব পাৰে। ইয়াৰ বাবে আবেদন বৰ্তমান আৰম্ভ হৈ আছে আৰু লাষ্ট ডেট আপোনালোকৰ মই যিহেতুকে ক'লোৱেই আপোনালোকৰ 4 এপ্ৰিললৈকে চলি থাকিব। আৰু ইয়াত আপোনালোকে 7 এপ্ৰিলত আপোনালোকৰ হয়তো ৱাক ইন ইণ্টাৰভিউ বা ইণ্টাৰভিউৰ ডেট দিব। তেওঁলোকে কোনে কোনে ইণ্টাৰভিউলৈ যাব পাৰিব, কেনেধৰণে যাব লাগিব, গোটেইখিনি আপোনালোকক নেক্সট নটিফিকেশ্যনত তেওঁলোকে প্ৰকাশ কৰিব। ইয়াৰ অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে চাব পাৰে, মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দি দিছোঁ, আপোনালোকে এবাৰ গৈ ভিজিট কৰিব, তাতে গোটেইখিনি তথ্য পাব। নেক্সট যিটো নটিফিকেশ্যন আহিছে এইটো বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল চমুকৈ BTCৰ ফালৰ পৰা আহিছে। ইয়াত আপোনালোকৰ অন্তিম তাৰিখটো হৈছে 7 এপ্ৰিল। চেণ্ট্ৰেল ছিলেকশ্যন ব'ৰ্ড CSB বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল কোকৰাঝাৰ আছামৰ ফালৰ পৰা 420টা ছেক্ৰেটাৰী পোষ্ট অফ ভিলেজ কাউন্সিলিং ডেভেলপমেণ্ট কমিটি VCDCৰ ফালৰ পৰা, ভিলেজ কাউন্সিলিং ডেভেলপমেণ্ট কমিটিৰ ফালৰ পৰা 420টা পোষ্ট আপোনালোকৰ ৰুৰেল ডেভেলপমেণ্ট পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্টৰ আণ্ডাৰত নতুনকৈ তেওঁলোকে ৰিলিজ কৰি দিছে। যিটো মই ক'লোৱেই পোষ্টটোৰ নাম হৈছে ভিলেজ কাউন্সিলিং ডিপাৰ্টমেণ্ট আৰু এইটো PNRD ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে। ৰেচিডেঞ্চিপটো আপোনালোকৰ BT আৰু স্থায়ী বাসিন্দা হ'ব লাগিব এই পদকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে। অৰ্হতা আপোনালোকৰ বয়সৰ সময়সীমাটো 18ৰ পৰা 40 বছৰৰ ভিতৰৰ কেণ্ডিডেটসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন থকাটো বাধ্যতামূলক। লগতে আপোনালোকৰ গ্ৰেজুৱেট ডিচিপ্লিন, যিসকলে গ্ৰেজুৱেট আপোনালোকৰ কৰিছে বা অৰ্থাৎ আৰ্ট ছায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট কৰিছে তেওঁলোকে পাৰিব এই পদকেইটাৰ বাবে আবেদন কৰিব। আৰু লগত 1 years কম্পিউটাৰ ডিপ্ল'মা বিচাৰিছে। ইয়াৰ বাবে আপোনালোকে আবেদন কৰিবৰ কাৰণে এপ্লিকেশ্যন ফিজ এটা পে' কৰিব লাগিব, যিটো জেনেৰেলসকলৰ কাৰণে 350, OBC MOBCৰ কাৰণে 350 আৰু ST SC সকলে 250 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ হিচাপে পে' কৰিব লাগিব। ইয়াৰ আবেদনটো আপোনালোকে অনলাইন মাধ্যমতে কৰিব পাৰিব। চলি আছে বৰ্তমান আৰু 7 এপ্ৰিল পৰ্যন্ত এইকেইটা পদৰ বাবে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। ইম্পৰ্টেণ্ট যদি ডেটৰ কথা চাবলৈ যায়, ইম্পৰ্টেণ্ট ডেট আপোনালোকৰ 24 মাৰ্চৰ পৰা পদকেইটাৰ আবেদন আৰম্ভ হৈছে, 7 এপ্ৰিল পৰ্যন্ত চলি থাকিব। আৰু আপোনালোকে অফিচিয়েল যিটো নটিফিকেশ্যন সেইটো আপোনালোকে আমাৰ ৱেবছাইটত গৈ ভিজিট কৰিব পাৰে, মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দি দিছোঁ ইয়াৰ। আৰু এই পদকেইটা আপোনালোকে বহুতৰ থাকে যে এইখিনি শুদ্ধ নে ভুল নে কিবা, সেইখিনি আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো চালে এবাৰ ক্লিয়াৰলি গোটেইখিনি কথা বুজি পাব। তাত মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ গোটেইখিনি তথ্য দি দিছোঁ এই পদকেইটাত। আৰু ইয়াৰ যিটো এপ্লিকেশ্যন ফিজটো এইটো অনলাইন মাধ্যমতে আপোনালোকে পে' কৰিব লাগিব। ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডৰ থ্ৰুদি আপোনালোকে ইয়াৰ আবেদনৰ যিটো এমাউণ্ট হয় সেইটো পে' কৰিব পাৰে।
আৰু ভিডিঅ'টো আপোনালোকক শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু যিসকলে আমাৰ চেনেলটো বৰ্তমান ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি চেনেলটো আগুৱাই নিয়াত সহায় কৰক ধন্যবাদ